গোলাঘাট কমাৰবন্ধা এই খেলখনৰ ৰিজাল্ট যদি আপোনালোকে চাবলৈ হয় কাইলৈ আপোনালোকে মই পেজখনৰ স্ক্ৰীনশ্বট এটা দি দিছোঁ DJ গগৈ নামৰ পেজখনত আপোনালোকে লাইভ চাব পাৰিব খেলখন। তো এইখন দেখিছে গোলাঘাট কমাৰবন্ধা লটাৰী খেল যিখনৰ আপোনালোকে টিকট লৈছে ইতিমধ্যে বহুতে লৈছে আৰু যিসকলে লৈ লোৱা নাই লৈ ল'ব পাৰিব। তো এইখন খেল হ'বলৈ গৈ আছে কাইলৈ অৰ্থাৎ 28 এপ্ৰিল তাৰিখে পাছবেলা খেলখন হ'ব। আৰু যিসকলে টিকট লৈছিলে মোৰ পৰা টিকট লৈছিলে বা বেলেগ কাৰোবাৰ পৰা যদি আপোনালোকে টিকট লৈছিলে গোলাঘাট কমাৰবন্ধা খেলখনৰ যিখনত প্ৰথম পুৰস্কাৰ আছিলে ট্ৰেভেলাৰ এইখিনি টিকেট অলৰেডি বিক্ৰী হোৱা টিকেট হয় মোৰ ওচৰত আছে আৰু আছে যদি কোনোবাই ল'ব বিচাৰে লৈ ল'ব পাৰিব। কণ্টেক্ট নাম্বাৰ ইয়াত দিয়া থাকিব আপোনালোকে কানেক্ট কৰি ল'ব। আৰু যিসকলে অলৰেডি টিকেট ল'লে তেখেতলোকে ৰিজাল্টটো চাব লাগিব আৰু তেখেতলোকে গোলাঘাট কমাৰবন্ধা এই খেলখনৰ ৰিজাল্ট যদি আপোনালোকে চাবলৈ হয় কাইলৈ আপোনালোকে মই পেজখনৰ স্ক্ৰীনশ্বট এটা দি দিছোঁ DJ গগৈ নামৰ পেজখনত আপোনালোকে লাইভ চাব পাৰিব খেলখন। আৰু লগতে সেইখন খেলৰ শেষত একেবাৰে আপোনালোকে যিসকলে লাইভ চাব নোৱাৰেও সেইসকলৰ কাৰণেও ৰিজাল্ট শ্বীটখন ফেচবুক পেজখনত আপলোড কৰা থাকিব আপোনালোকে চাব পাৰিব। গতিকে যিসকলে টিকট লৈছিলে সেইসকলে মোৰ পেজখন ফ'ল' কৰি লওক। ফেচবুক পেজখনৰ নাম হৈছে DJ গগৈ। আপোনালোকে কেপিটেল লেটাৰত মাৰিব D আৰু J লগত GOGOI গগৈ আপোনালোকে মাৰিব। মই স্ক্ৰীনশ্বটত দি দিছোঁ ছাইডত আপোনালোকে স্ক্ৰীনত চাব পাৰে। তো স্ক্ৰীনত চালে আপোনালোকে গম পাই যাব সেই পেজখন আপোনালোকে ফ'ল' কৰি ল'ব। আজি আপোনালোকে ফ'ল' কৰি লওক যদি এতিয়া ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে খেলখন কাইলৈ লাইভ চাব পাৰিব পাছবেলা। খেলখন লাইভ হোৱাৰ আগতে মই এটা ভিডিঅ' আপোনালোকক দি দিম কেনেধৰণে খেলখন খেলোৱা হ'ব কি পদ্ধতি খেলোৱা হ'ব। মই যিহেতু তাতে থাকিম আগতীয়াকৈ আপোনালোকক কেনেকুৱা পদ্ধতি খেলোৱা হ'ব সকলোবিলাক বস্তু ডিটেইলছ তাৰ আগতে এটা মই ভিডিঅ' দি দিম সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব কি পদ্ধতিত হ'ব আৰু ৰিজাল্ট ফাইনেল ৰিজাল্টটো একেবাৰে শেষত লাইভ মানে যেতিয়া দিম তেতিয়া লাইভত আপোনালোকে চাই থাকিব পাৰিব। আৰু এটা কথা লাইভ দি থাকোঁতে আপোনালোকে তেতিয়া ফোন কৰিব নালাগে আপোনালোকে জাষ্ট চাই থাকিব। আৰু ৰিজাল্ট যদি জানিবলৈ হয় একেবাৰে লাইভটো শেষ হোৱাৰ পিছত খেল শেষ হোৱাৰ পিছত ৰিজাল্ট জানিবলৈ আপোনালোকে পেজখনত চাব। কাৰণ লাইভ চলি থকা টাইপত কিন্তু কল নকৰিব কাৰণ তেতিয়া কল কৰিলে আমাৰ লাইভটো চলাই থকাত অসুবিধা হয় মানে কাটি যায় বহুতে চাব বিচাৰে সেইটো পোৱা নাযায়। গতিকে যিসকলে টিকেট নাই লোৱা টিকেট নোলোৱা সকলৰ কাৰণে মই কণ্টেক্ট নাম্বাৰ দিছোঁ কণ্টেক্ট কৰক টিকেট আজি লৈ লওক আজি লাষ্ট। আৰু যিসকলে ল'লে তেখেতলোকে পেজখন ফ'ল' কৰি লওক ফেচবুকৰ DJ গগৈ। আৰু ইউটিউবত যদি আপোনালোকে চাব বিচাৰে ইউটিউবত তেতিয়াহ'লে আপোনালোকে বেবেৰিবাং DJ বা DJ গগৈ নামৰ ইউটিউব চেনেলটো পাব। ইউটিউব চেনেলটোৰ লিংক আপোনালোকক মই ইয়াত দি দিম ফেচবুকৰ ইউটিউবৰ দুটা লিংকটো ওপৰত মই টাইটেলত দি দিম। টাইটেলৰ লিংকটোত আপোনালোকে ইউটিউবতো চাব পাৰে বা ফেচবুকতো চাব পাৰে। গতিকে বেছি দেৰি কৰিব নালাগে আপোনালোকে যিসকল নোলোৱাবিলাকে লৈ লওক আৰু যিসকলে লৈ লৈছে অলৰেডি তেতিয়াহ'লে পেজখন আৰু ইউটিউব চেনেলটো ফ'ল' কৰি দিয়ক। আৰু খেলখনৰ পুৰস্কাৰসমূহ মই কৈ দিছোঁ একবাৰ চাই লওক আপোনালোকে স্ক্ৰীনত দিয়া আছে। প্ৰথম পুৰস্কাৰ ট্ৰেভেলাৰ আছে, ছেকেণ্ড পুৰস্কাৰ বলেৰো আছে, থাৰ্ড পুৰস্কাৰ SUV 300, ফ'ৰ্থ পুৰস্কাৰ ছুইফ্ট ডিজায়াৰ আছে, ফিফ্থ ৱাগনাৰ আছে, 6 টিয়াগো আছে, 7 চেলাৰিও আছে। তাৰপিছত বাইকবিলাক আছে 8 পুৰস্কাৰ CB 350 আছে আৰু এভেঞ্জাৰ আছে 9 পুৰস্কাৰ, 10 পুৰস্কাৰ আছে SP 125, 11 পুৰস্কাৰ আছে গ্লেমৰ বাইক আৰু 12 পুৰস্কাৰ স্প্লেণ্ডাৰ প্লাছ। আৰু তাৰ পাছত যিকেইটা আছে সেইকেইটা বুক প্ৰাইজ মানে যিসকলে এজেণ্টে বুক বিক্ৰী কৰে বুকৰ ওপৰত খেলখন এক্সট্ৰাকৈ খেলোৱা হ'ব। আৰু যিসকলে বুক হিচাপেও লয় কেইবাখন 3খন 4খন বুক এনেকৈ লয় তেখেতলোকৰ কাৰণে এই যিখন বুক প্ৰাইজ সেইখিনি খেলোৱা হ'ব।